নমস্কাৰ ইয়া 4 বজাৰ আবেলিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্চল আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ ৰুক্মিণী গাঁৱত অঘটন সংঘটিত হৈছে গেছৰ সিলিণ্ডাৰ বিস্ফোৰণ হৈ এজন যুৱকৰ মৃত্যু হৈছে অগ্নি নিৰ্বাপক সিলিণ্ডাৰৰ দোকানত এই ঘটনা সংঘটিত হয় নিহত প্ৰশান্ত ডেকা নামৰ এজন যুৱক আমি পুনৰবাৰ জনাইছো মহানগৰীৰ ৰুক্মিণী গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গেছৰ সিলিণ্ডাৰ বিস্ফোৰণ হৈ এজন যুৱকৰ মৃত্যুৰ খবৰ আহিছে অগ্নি নিৰ্বাপক সিলিণ্ডাৰৰ দোকানতে এই ঘটনা সংঘটিত হয় নিহত প্ৰশান্ত ডেকা নামৰ এজন যুৱক মহানগৰীৰ ৰুক্মিণী গাঁৱত এই অঘটন সংঘটিত হৈছে গেছৰ সিলিণ্ডাৰ বিস্ফোৰণ হৈ এজন যুৱকৰ মৃত্যু হৈছে অগ্নি নিৰ্বাপক সিলিণ্ডাৰৰ দোকানতে এই ঘটনা সংঘটিত হয় প্ৰশান্ত ডেকা নামৰ যুৱকজনৰ মৃত্যু হৈছে আজি প্ৰথম আহিছে তাৰমানে আহি পিনেকে সিলিণ্ডাৰ হেয়া কৰি আছিলে তাৰপিছত হঠাৎ ব্ৰাষ্ট হৈ গ'ল ব্ৰাষ্ট হওঁতে আমি জাষ্ট শব্দটো পাইছোঁ দেখিছোঁ গোটেই ধোঁৱা তাৰমানে ধোঁৱাত আমি গম নাপাওঁ যে ভিতৰত মানুহ আছে আমি অকল ধোঁৱা দেখিছোঁ যেতিয়া ধোঁৱাখিনি গ'ল তাৰপিছত দেখিছোঁ মানুহ একদম পূৰা পেট ফাটি ব্ৰাষ্ট হৈ মৰি আছে পটককৈ বহুত জোৰছে চাউণ্ড এটা শব্দ হ'ল এই শব্দত গোটেই তাৰমানে ধোঁৱা নিচিনা হৈ গ'ল ধোঁৱা শব্দটো শুনি তাৰপাছত ওলাই আহিলোঁ চাই দেখিছোঁ যে এজন মানুহ স্পট ঢুকাই আছে সেইখিনিয়ে দেখিলোঁ তাৰপাছত মানুহখিনি সেইখিনি গোট খালে খাই পেলাই তাৰপাছত পুলিচক ফোন কৰা হ'ল গেছটো চাগে ভৰাই আছিলে চাগে প্ৰেছাৰ বেছি হৈ গ'ল চবে কোৱা মতে প্ৰেছাৰটো বেছি হোৱাৰ কাৰণে তাৰমানে এইটো ব্ৰাষ্ট হৈ গ'ল অনেক ব্ৰেকিং নিউজ মহানগৰীত পুনৰ দুটা অঞ্চলত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিষ্ণুপুৰ কৃষ্ণনগৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে যেহেতু এই দুটা অঞ্চলতে কোভিড-19 পেচেণ্ট ধৰা পৰিছে যাৰ বাবে এই দুটা অঞ্চলত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আৰু পৰিস্থিতি সাপেক্ষে ঠাইভেদে এনেধৰণৰ বহুকেইটা ঘোষণা নতুনকৈ হ'ব পাৰে বুলি ইতিমধ্যে কোৱা হৈছিল আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক বা প্ৰশাসনক এইখিনি কৰ্তৃত্ব প্ৰদান কৰিছে যে তেওঁলোকে নিজাকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিব পাৰে এইবাৰ মহানগৰীত পুনৰ দুটা অঞ্চলত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিষ্ণুপুৰ আৰু কৃষ্ণনগৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ যি গাইডলাইন সেই গাইডলাইন অনুসৰি ৰাজ্য প্ৰশাসনে ৰাজ্য চৰকাৰে এই অঞ্চল দুটাক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে মহানগৰীত পুনৰ দুটা অঞ্চলত কণ্টেইনমেণ্ট জোন ঘোষণা বিষ্ণুপুৰ আৰু কৃষ্ণনগৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বাগজান তৈলখাদত বিস্ফোৰণৰ পিছত ভয়াবহ গতিত বিষাক্ত তেল আৰু গেছ নিৰ্গমন হোৱা ঘটনাক কেন্দ্ৰ কৰি এক প্ৰকাৰ হাহাকাৰ লাগিছে অইল ইণ্ডিয়া লিমিটেডত উপায়হীন হৈ ইখনৰ পিছত সিখন সংবাদমেল পাতি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে অইল কৰ্তৃপক্ষই তিনিচুকীয়া বাগজান তৈলখাদৰ তেল আৰু গেছ নিৰ্গমন বন্ধ কৰিবলৈ প্ৰায় 15 দিনৰ সময় লাগিব বুলি জানিবলৈ দিয়ে অইল কৰ্তৃপক্ষই ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনী খনন উৎপাদন বিভাগৰ লগতে ONGC শিৱসাগৰৰ নাজিৰা আৰু বৰোদাৰ এটা 7জনীয়া দলে দিনে নিশাই গেছ নিৰ্গমন বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়ালৈ সফল হোৱা নাই খাদৰ পৰা নিৰ্গমন হোৱা তেল আৰু গেছ নিৰ্গমন কৰিবলৈ ইতিমধ্যে ঘটনাস্থলীৰ সমীপত প্ৰকাণ্ড পুখুৰী খন্দাৰ চেষ্টা চলাইছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে 27 মেত বিস্ফোৰণৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত আৰু 15 দিনে যদি এনেদৰে বিষাক্ত গেছ আৰু তেল নিৰ্গমন হৈ থাকে তেন্তে বিস্তৰ ক্ষতিসাধন হ'ব মানুহৰ লগতে জীৱ-জন্তুৰ ইতিমধ্যে 7 দিন পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই অতি সোনকালে তেল গেছ নিৰ্গমন বন্ধ নহ'লে ভয়াবহ বিপদৰ সন্মুখীন হ'ব অঞ্চলবাসী এই সমগ্ৰ ঘটনাক্ৰমক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ আশে-পাশে থকা লোকসকল বাগজান তৈলখাদত বিস্ফোৰণৰ পিছতেই ভয়াবহ গতিত বিষাক্ত তেল আৰু গেছ নিৰ্গমন হোৱা ঘটনাক কেন্দ্ৰ কৰি এক প্ৰকাৰ হাহাকাৰ লাগিছে অইল ইণ্ডিয়া লিমিটেডত উপায়হীন হৈ ইখনৰ পিছত সিখন সংবাদমেল পাতি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে অইল কৰ্তৃপক্ষই তিনিচুকীয়া বাগজান তৈলখাদৰ তেল আৰু গেছ নিৰ্গমন বন্ধ কৰিবলৈ প্ৰায় 15 দিনৰ সময় লাগিব বুলি জানিবলৈ দিয়ে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনী খনন উৎপাদন বিভাগৰ লগতে ONGC শিৱসাগৰৰ নাজিৰা আৰু বৰোদাৰ এটা 7জনীয়া দলে দিনে নিশাই গেছ নিৰ্গমন বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে কিন্তু সফল হ'ব পৰা নাই খাদৰ পৰা নিৰ্গমন হোৱা তেল আৰু গেছ
নিৰ্গমনৰ এই প্ৰক্ৰিয়া ৰোধ কৰিবলৈ ইতিমধ্যে ঘটনাস্থলীৰ সমীপত প্ৰকাণ্ড পুখুৰী খন্দাৰ চেষ্টা চলাইছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে ২৭ মে'ত বিস্ফোৰণৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত। আৰু ১৫ দিনে যদি এনেদৰে বিষাক্ত গেছ আৰু তেল নিৰ্গমন হৈ থাকে তেন্তে বিস্তৰ ক্ষতিসাধন হ'ব মানুহৰ লগতে জীৱ-জন্তুৰ। ইতিমধ্যে ৭ দিন পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই। অতি সোনকালে তেল গেছ নিৰ্গমন বন্ধ নহ'লে ভয়াৱহ বিপদৰ সন্মুখীন হ'ব অঞ্চলবাসী। গছৰ এফালৰ পৰা মৰি গৈছে, গছ-গছনি একেবাৰে শেষ হৈ গৈছে, ধ্বংস হৈ গৈছে। খেতিপথাৰ আছে, তাৰপিছত পুখুৰী আছে, তাতে মাছ মাৰি খাই থাকোঁ। গোটেই পুখুৰীবিলাকো মানে মাছ এফালৰ পৰা মৰি গৈছে, তাকো তাৰ পৰাই পানী টানি আছে অইলে। বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বাগজান অইল খাটত। আৰু আপোনালোকে যি দেখিব পাৰিছে মোৰ পিছফালে, মোৰ অকণমান মোৰ কেমেৰা পাৰ্চনক দেখাবলৈ মোৰ সহযোগীক ৰিকুৱেষ্ট কৰিছোঁ যে আজি বৰ্তমান তিনিচুকীয়া জিলাত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক যিহেতু পূৰ্বৰে পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ অইল খাটৰ বিষয়ে, যিহেতু 7 দিন উকলি গ'ল, কিন্তু আজিলৈকে অইল কৰ্তৃপক্ষই কোনো ধৰণৰ এক ব্যৱস্থা ইয়াত গ্ৰহণ কৰিব পৰা নাই বুলি ক'ব লাগিব। তেওঁলোকে চেষ্টা কৰি আছে আৰু ইয়াত বৰ্তমান ইয়াত বেৰিকেড দিয়া হৈছে আৰু প্ৰশাসনৰ লোকসকলে ইয়াত উপস্থিত আছে। তাৰ লগতে যিহেতু আমি জানিব পাৰিছোঁ যে অইল কৰ্তৃপক্ষৰ লোকসকলো আছে, তাৰ লগতে গুজৰাট বৰোদাৰ পৰা যিসকল এক্সপাৰ্ট অহা কথা তেওঁলোকে আহি এই সময় উপস্থিত হৈছে। আৰু ক'ব লাগিব যে এই যি পথ মই আজি উপস্থিত হৈ আছোঁ, এই পথ চোৱাত দি গৈ চিধা অকণমান দূৰতে আজি অইল খাট য'ত বিস্ফোৰণ হৈছিলে আৰু তাত এতিয়ালৈকে বৰ্তমান কাম আৰম্ভ হৈছে আৰু বৰ্তমান কাম চলি আছে। কিন্তু যি হওক অতি গুৰুত্বপূৰ্ণ কথা যে ইয়াৰ পৰা আমাক যাব দিয়া হোৱা নাই, কিন্তু যিহেতু ক'ব লাগিব যে সমগ্ৰ এৰিয়া চিল কৰি দিয়া হৈছে আৰু এতিয়ালৈকে ইয়াৰ পৰা আগলৈ কাকো যাব দিয়া হোৱা নাই। প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত ইয়াত ৰখা হৈছে, যিহেতু এতিয়া বহুত চেঞ্চিটিভ জ'ন বুলি ক'ব লাগিব। এতিয়া বৰ্তমান কাম আৰম্ভ হৈছে। তেওঁলোকে যি বুধবাৰৰ পৰা যি আচল যি কাম এটা আৰম্ভ কৰাৰ কথা কৈছে, কিন্তু আজি যিসমূহ কাম ইয়াত যাৱতীয় যিখিনি কাম আছে তেওঁলোকে পৰিকল্পনা এটা আৰম্ভ কৰিছে। বৰ্তমান তেওঁলোকে ইয়াৰ পিছফালে তেওঁলোকে পুখুৰী, বৃহৎ এক পুখুৰী বুলি ক'ব লাগিব, যি মাগুৰী বিলৰ এখন অংশ পুখুৰীয়ে খান্দিছে। কিন্তু পুখুৰীৰ পৰা যি পানী তেওঁলোকে লৈ যি বিস্ফোৰণ হোৱা জেগাত যি তেল আৰু গেছ যি নিৰ্গমন হৈ আছে তাৰ লগত তেওঁলোকে পানী দিয়াৰ এটা ব্যৱস্থা ৰাখিছে, কিয়নো তাত যদি অনবৰত যদি পানী নাথাকে, যদি গেছ আৰু তেল যদি নিৰ্গমন হৈ থাকে তেনেহ'লে হয়তো জুই জ্বলাৰ এটা পৰিস্থিতি হ'ব পাৰে আৰু সেই পৰিস্থিতি হ'লে অনাগত দিনত অধিক ভয়ংকৰ স্থিতি হৈ যাব বুলি আমি ক'বলৈ বিচাৰিছোঁ। কিন্তু এতিয়া বৰ্তমান তেওঁলোকে যিহেতু কাম আৰম্ভ কৰিব বুধবাৰৰ পৰা, তেওঁলোকে পৰিকল্পনা কৰি আছে আৰু পুখুৰী খান্দি তেওঁলোকে এনেদৰে পুখুৰীৰ পৰা পানী দিয়াৰ ব্যৱস্থা কৰিছে। আৰু পানী বহুতো পৰ্যাপ্ত পৰিমাণত তেওঁলোকে পানী লাগিব। যদি ইয়াত পানী কম হৈ যায় তেনেহ'লে অনন্ত নলা যি আছে, অনন্ত নলাৰ পৰা তেওঁলোকে পানী লৈ পিনে ইয়াত কাম আগবঢ়াব বুলি আমাক জানিবলৈ দিছে। ইতিমধ্যে সকলো ব্যস্ত হৈ পৰিছে অইল প্ৰশাসনৰ লোক, যিহেতু বৰ্তমান এক চেঞ্চিটিভ জ'নত যিহেতু এই জিলাখন, যিহেতু তিনিচুকীয়া জিলাৰ বাগজান এৰিয়াটো ৰখা হৈছে, সমগ্ৰ এৰিয়া চিল কৰি দিয়া হৈছে আৰু ইয়াৰ অঞ্চলবাসী যি ৰাইজ আছে তেওঁলোকক ওচৰৰ শিবিৰত লৈ যোৱা হৈছে। তাত যিসমূহ যাৱতীয় বস্তু তেওঁলোকক দৰকাৰ আছে সকলো ব্যৱস্থা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা কৰি দিয়া হৈছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে আজি যিহেতু 7 দিন উকলি গ'ল, কিন্তু কোনো ধৰণৰ ব্যৱস্থা যিহেতু তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই। আৰু এনে অৱস্থাত যদি ক'ব লাগিব আজি 7 দিন হওঁতে আজি মানুহৰ যি পৰিস্থিতি হৈছে বা সম্পূৰ্ণ আজি এই অঞ্চল যদি ক'ব লাগিব তেল বিৰিঙি ফুৰিছে আৰু এইটো সময়ছোৱাত যদি তেওঁলোকে আজি 7 দিনতে এই অৱস্থা, তেনেহ'লে 15 দিন এটা টাইম তেওঁলোকে লৈছে হাতত, হয়তো তাতকৈ বেছিও লাগিব পাৰে। সেই সময়ছোৱাত কেনে এটা ভয়াৱহ পৰিস্থিতি হ'ব পাৰে সেয়াহে আচল কথা। আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক্সক্লুচিভ সাক্ষাৎকাৰ নিউজ 18 হিন্দীৰ মেনেজিং এডিটৰ অমিশ দেৱগণৰে এই সাক্ষাৎকাৰ আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। मैं समझता हूं साजिश के तहत कुछ लोगों के द्वारा भारत को बदनाम करने के लिए इस प्रकार का दुष्प्रचार किया जाता है। इस्लामोफोबिया नहीं है भारत में, कोई सवाल ही नहीं। मैं बढ़ता हूं आगे। एक और बड़ा मुद्दा है वो चीन का है। LAC पे ताजा हालात क्या है, बतौर रक्षा मंत्री आप क्या कहना चाहते हैं, क्योंकि देश इस समय सुन रहा है, हमारे कई चैनल्स के माध्यम से करोड़ों लोग आपको इस समय देख रहे हैं। देखिए, भारत चीन सीमा को लेकर लंबे समय से कुछ न कुछ बराबर भारत और चीन के बीच में लगातार कुछ न कुछ होता रहता है। आपने देखा होगा कि शायद ही कोई ऐसा वर्ष गुजरा होगा जबकि भारत की सेना और चीन की सेना, PLA जिसे कहते हैं, पीपुल्स लिबरेशन आर्मी, दोनों के बीच बॉर्डर पर बराबर फेस ऑफ न होता हो, कोई धक्कम धुक्की न होती हो। कभी कभी कुछ ऐसे तनाव भी हो गए हैं कि फायर आर्म्स की भी छीना झपटी भी हो गई है। ऐसे हालात समय समय पर पैदा होते हैं। मैं समझता हूं कि
चीन को भी अब इस संबंध में बहुत गंभीरतापूर्वक विचार करना चाहिए ताकि इस विवाद को पूरी तरह से सुलझाया जा सके। अभी स्थिति क्या है? हाल फिलहाल की जो घटना है, यह बात सच है कि सीमा पर इस समय चीन के लोग भी, उनका दावा है कि हमारी सीमा यहां तक है, भारत का यह दावा है कि हमारी सीमा यहां तक है, और उसको लेकर एक मतभेद हुआ है और अच्छी खासी संख्या में चीन के लोग भी आ गए हैं। लेकिन भारत ने भी अपनी तरफ से जो कुछ भी करना चाहिए भारत ने भी किया है, पूरा बंदोबस्त किया है। आगे नहीं कहना चाहूंगा जी, लेकिन मैं यह कहना चाहूंगा कि पहले भी जब भी विवाद हुए हैं, चाहे डोकलाम का ही विवाद हुआ, तो भारत और चीन में मिलिट्री स्तर पर जी और कूटनीतिक स्तर पर, जिसे डिप्लोमेटिक लेवल कहते हैं, उस समय भी बातचीत हुई थी और डोकलाम की समस्या का समाधान हुआ था। इसके पहले भी जब कभी भी कोई इस प्रकार की वारदात हुई है भारत और चीन के साथ, तो इसी प्रकार से सेना के स्तर पर और कूटनीतिक स्तर पर बातचीत के द्वारा उसका समाधान निकला है। आज के जो हालात हैं, मिलिट्री लेवल पर इस समय बातचीत चल रही है और मैं समझता हूं कि 6 तारीख को संभवतः एक मिलिट्री के बड़े अधिकारियों के स्तर पर भी बात होने जा रही है। इसकी जानकारी आज ही मैंने अपने आर्मी चीफ और सभी लोगों से बातचीत की है, उन्होंने दिया है। तो एक सवाल ये खड़ा होता है कि डोकलाम में 2017 में हमने बहुत मुंह तोड़ जवाब दिया था, हम डट के खड़े रहे थे। इस बारी वो काफी अंदर तक आ गए हैं, ऐसा कई अटकलें लगाई जा रही है, इंटरनेशनल मीडिया में चल रहा है। देखिए, भारत की एक नीति बहुत ही स्पष्ट है जी कि भारत दुनिया में किसी भी देश के स्वाभिमान पर न चोट पहुंचाना चाहता है, न भारत अपने देश के स्वाभिमान पर किसी भी सूरत में चोट बर्दाश्त कर सकता है। बस स्पष्ट नीति है, इससे जिसको जो अर्थ निकालना हो अर्थ निकाल ले। मैं आपके साथ फॉर्मर मिनिस्टर रहे जॉर्ज फर्नांडिस की एक बात आपको याद दिलाता हूं। उन्होंने बोला था भारत का अगर कोई सबसे बड़ा दुश्मन है तो वो चीन है। अब आप रक्षा मंत्री हैं, तब वो रक्षा मंत्री थे। यू आप कुछ कहना चाहते हैं? देखिए, मैं किसी को दुश्मन नहीं जी, मैं यह मानता हूं कि पड़ोसी है जी, पड़ोसी तो हमारा पाकिस्तान भी है जी, लेकिन पाकिस्तान अपनी हरकतों से बराबर इधर उधर बाज नहीं आता है। लेकिन भारत, यहां तक सोच का प्रश्न है, भारत की सोच ये बराबर यही रहती है कि हमारी दुनिया के सभी देशों से हमारे रिश्ते अच्छे होने चाहिए। हम किसी को अपना दुश्मन नहीं मानते हैं। जी, कोशिश हमारी यही रहती है, क्योंकि लेकिन जी भारत के स्वाभिमान के साथ यदि कोई छेड़छाड़ करने की कोशिश करता है अथवा भारत के मस्तक को झुकाने की यदि कोशिश करता है तो हमारे अंदर वो कुवत भी है कि हम उसका मुंहतोड़ जवाब दे सकते हैं। जॉर्ज फर्नांडिस तो कहते तो मेरा तो मन करता है कई बार खुद मशीन गन लेके बॉर्डर पे चले जाओ। मैं नहीं कह सकता जी, क्या है, मैं स्वयं मशीन गन लेकर। जी, अब मैं बढ़ता हूं आगे। राहुल गांधी ने हाल ही में चीन के मुद्दे को लेकर बहुत पॉलिटिसाइज किया और ट्वीट किया कि भारत की सरकार को स्पष्ट करना चाहिए चीन के साथ क्या संकट खड़ा हुआ है और ये जो अनिश्चितता बनी हुई है, क्या कहना चाहते हैं? जो कुछ भी मैंने तो स्पष्ट कर ही दिया और मैं समझता हूं सीमा विवाद के मुद्दे को लेकर कभी भी राजनीति नहीं की जानी चाहिए। सीमा विवाद इसे पॉलिटिसाइज नहीं करना चाहिए। यदि कहीं से इसकी भनक भी यदि मिलती है, सारे देश को अपने सारे भेदभावों को बुलाकर एकजुट होकर खड़ा हो जाना चाहिए। पुनर्स्वागतम। नाहरकटीয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ গাতে লাগি থকা কুঁৱৰবাম গাঁৱৰ এখন জানত উপঙি থকা অৱস্থাত এটা নাহৰফুটুকী বাঘ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত বাঘটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। চিকিৎসকে প্ৰকাশ কৰা মতে ডিহাইড্ৰেশ্যনত ভুগি বাঘটোৰ মৃত্যু হৈছে। আনহাতে মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত জয়পুৰ বন বিভাগৰ ডাক বংলাৰ চৌহদতেই নাহৰফুটুকী বাঘটোৰ শেষকৃত্য সম্পন্ন কৰে। গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত পথ নিৰ্মাণৰ নামত দুৰ্নীতি। শিঙিমাৰীৰ পৰা শুৱালকুছিলৈ নতুনকৈ নিৰ্মাণ হৈ থকা 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত দেখা গৈছে বিসংগতি। প্ৰায় এবছৰ পূৰ্বে জালুকবাৰী সমষ্টিৰ শিঙিমাৰীত এই পথছোৱাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আধাৰশিলা স্থাপনৰ জৰিয়তে আৰম্ভ হৈছিল এই পথছোৱাৰ নিৰ্মাণৰ কাম। নিবিদাৰ জৰিয়তে এই কামৰ ঠিকা লাভ কৰিছিল গৌতম কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। কিন্তু পথ নিৰ্মাণৰ কামৰ আৰম্ভণিতেই কোম্পানীটোৱে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা আছুৰ। এই নিৰ্মাণৰ কাম বন্ধ কৰি নতুনকৈ উন্নত মানৰ শিলেৰে ছাইড দেৱালখন নিৰ্মাণৰ দাবী জনাইছে সকলোৱে।
হোজাইত এটি পথেৰে যোৱাৰ সময়তে এটা পক্ষই আন এটা পক্ষক বাধা প্ৰদান কৰাৰ ঘটনাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় মুছলিম পট্টি 15 নম্বৰ ৱাৰ্ডৰে গৈ থকা এখন গাড়ী আনটো পক্ষৰ ৰখাৰ বাবে প্ৰাক্তন ৱাৰ্ড মেম্বাৰ নজমুল হুছেইন আৰু ৱাটিৰ খানৰ মাজত কথাৰ কটাকটি হয় দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাত উভয় পক্ষৰ লোক আঘাতপ্ৰাপ্ত হয় ইতিমধ্যে দুই পক্ষই পৰস্পৰৰ বিৰুদ্ধে গোচৰ তৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গোলাঘাটৰ কোভিড-19 চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰিবলৈ দিয়া হৈছে যোগাসনৰ অভ্যাস যোগাসনৰ দ্বাৰা আধ্যাত্মিক চেতনা সুদৃঢ় কৰাৰো এক ব্যতিক্ৰমী চেষ্টা চলোৱা হৈছে গোলাঘাট বিধানসভা সমষ্টিৰ কোৱাৰেণ্টাইন সমিতিৰ উপাধ্যক্ষ জয়ন্ত গোস্বামীয়ে সামাজিক দূৰত্ব আৰু স্বাস্থ্য বিধিসন্মতভাৱে ৰোগীসকলক যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰে মৰিগাঁৱৰ প্ৰথমটো চিকিৎসকৰ দলক কোৱাৰেণ্টাইন কৰা হয় স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে আদৰণি জনালে 12জনীয়া দলটোক আজি মৰিগাঁৱত প্ৰথমটো কৰোনা চিকিৎসাকৰ্মীৰ দল আইচোলেশ্যনৰ পৰা কৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰি 7 দিনৰ মূৰত নিজেই কোৱাৰেণ্টাইন হয় এই 12জনীয়া দলটোত 3জন চিকিৎসক 3গৰাকী নাৰ্ছ 3জন ক্লিনাৰ আৰু 3জন চতুৰ্থ বৰ্গৰ কৰ্মী আছে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মানৱ সেৱাত বৰ্তি থকা এই কৰোনা যোদ্ধাসকলক জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্চ আদৰণি জনাই 7 দিনৰ বাবে কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰে শূন্য সহনশীলতাৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰৰ দিনত ধেমাজিৰ মীন বিভাগত দুৰ্নীতিৰ বজাৰ বিজেপি বিধায়ক ৰণোজ পেগুৰ উদ্যোগত ধেমাজিলৈ অহা আঁচনিৰ পৰা ধেমাজিৰ প্ৰকৃত মৎস্যপালকৰ নাম কৰ্তন কৰি লখিমপুৰৰ বিজেপি কৰ্মীক লৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে ধেমাজি জিলা মীন বিভাগে এই অভিযোগ উত্থাপন কৰিছে ধেমাজিৰ দল সংগঠনে ইয়াৰ লগে লগে এতিয়া বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ